মাননীয় বিধায়ক অখিল ডাঙৰীয়া বিভাগৰ সম্পৰ্কে জ্ঞান নাই। মই উত্তৰ দি আছো গুৱাহাটী ডেভেলপমেণ্টৰ, মই দহুৱাৰ উত্তৰ দি আছো। সবতে দহুৱাটো আৰু আপোনালোকৰ পিএইচিটো জ্ঞানটো লৈ লওক। অখিল গগৈ প্লিজ সিট ডাউন। এটা খতম প্লিজ সিট ডাউন। নাই একেটা কথাকে এনে বহুত দিন ডাউন। মিনিমাম জ্ঞান টাউনৰ পানীবিলাকতো একেটাই। প্লিজ সিট ডাউন। এইটো আপোনাৰ টপিক নহয়, কেলে মাজতে চলি আছে দহুৱাটো একেটাই। ওলালে। You also bring another question. Department খাই শেষ কৰি দিলে। এই ডিপাৰ্টমেণ্ট 301 মাননীয় উপাধ্যক্ষ মহোদয়, এইটো দহুৱা আৰু পিএইচি প্লিজ সিট ডাউন, আদাৰৱাইজ আই উইল ছাছপেণ্ড ইউ। প্লিজ সিট ডাউন। মাননীয় অধ্যক্ষ মহোদয়, অলপ জ্ঞান ল'বলৈ কওক, ডিপাৰ্টমেণ্ট সম্পৰ্কে জানি লওক। দহুৱাৰ উত্তৰত দহুৱাৰ কথা ক'ব। আপোনাৰ সমষ্টিত কিমান % মানুহে জলজীৱনৰ পানী পাই আছে তাৰ ৰেকৰ্ড লওক। আপোনাৰ সমষ্টিত কিমান %, মই ডাটা সহকাৰে ক'ম আপোনাৰ সমষ্টিত কিমান। আপোনাৰ ডিপাৰ্টমেণ্টে পইচা খাই শেষ কৰিলে। আপুনি কিয় মই চিএম ডাঙৰীয়াক অনুৰোধ জনাইছো এই ডিপাৰ্টমেণ্টৰ ওপৰত এনকুৱাৰী দিব লাগে। জয়ন্ত মল্ল বৰাই উত্তৰ দিছে, অখিল গগৈ ডাঙৰীয়া হাইজেক কৰি লৈ যায়। এইটোৱে সকলোকে ক্ষতি কৰে। তেখেতক এটা নিৰ্দিষ্ট সময় দি দিয়ক, যি ক'ব লাগে 1 ঘণ্টামান একেলগে কৈ থাকক, তেওঁৰ মনত যিমান আছে, যাতে বাকী সকলক দিগদাৰী নকৰে। মোৰ গোটেই কথাটো হ'ল, তেওঁৰ কথা শুনাত কোনো আপত্তি নাই। 1 ঘণ্টামান তেওঁক পুৰা দি দিয়ক, তেওঁ গোটেই অসমৰ ওপৰত কৈ যাওক। নিজে পইচা ল'ব আৰু বেলেগক বিপ্লৱ শৰ্মাৰ পৰা 3 লাখ টকাৰ উত্তৰ দিয়ক। বিপ্লৱ শৰ্মা ৰিপৰ্টত দিয়া আহিছে। নিজৰ সংযমতা আৰু আমাৰ চৰকাৰৰ ওপৰত দাঙি ধৰিব। আপুনি আপুনি পইচা পইচা পাব, তাৰ উত্তৰ নিদিব। ৰাকেশ পালৰ পৰা কিমান পইচা দিছিলে তাৰ উত্তৰ দিয়ক। ৰাকেশ পালৰ পৰা পইচা লোৱাৰ উত্তৰ সদনত দিব লাগিব। স্যার ঠিকে আছে স্যার, আমার কথাখিনি ক'ব নিদিয়ে আৰু কেনেকুৱা হ'ব বস্তুটো? আমাৰ কথাখিনি অনারেবল মিনিস্টার এড্রেস দ্য চেয়ার। স্যার প্লিজ সিট ডাউন, প্লিজ সিট ডাউন। আপুনি সিনিয়ৰ মোষ্ট ইডিয়েট ক'বলৈ গ'লে আপুনি ৰুল জানে, এনেকা মাজত ক'ব নোৱাৰে। ইউ ক্যান নট। স্যার মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছো। মই আপুনি মাজতে হস্তক্ষেপ কৰি আপোনাৰ হল মিনিষ্টাৰ আনসাৰ দিব। হস্তক্ষেপ কৰাটো বন্ধ কৰিব লাগে। আগে ৰিজাল্ট, আগে উত্তৰটো সম্পূৰ্ণ কৰক। হ'ব, আমিতো সেইকাৰণে দিছো। মাননীয় অধ্যক্ষ মহোদয়, গতিকে মাননীয় অধ্যক্ষ মহোদয়, ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এটা প্ৰশ্ন সুধিছে, জয়ন্ত মল্ল বৰাই উত্তৰ দিছে, অখিল গগৈ ডাঙৰীয়া হাইজেক কৰি লৈ যায়। এইটোৱে সকলোকে ক্ষতি কৰে। তেখেতক এটা নিৰ্দিষ্ট সময় দি দিয়ক, যি ক'ব লাগে 1 ঘণ্টামান একেলগে কৈ থাকক, তেওঁৰ মনত যিমান আছে, যাতে বাকী সকলক দিগদাৰী নকৰে। মোৰ গোটেই কথাটো হ'ল, তেওঁৰ কথা শুনাত কোনো আপত্তি নাই। 1 ঘণ্টামান তেওঁক পুৰা দি দিয়ক, তেওঁ গোটেই অসমৰ ওপৰত কৈ যাওক।